আজিৰ এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ সন্মানীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, বোকাখাট সমষ্টিৰ স্থানীয় বিধায়ক অসম চৰকাৰৰ কৃষি পশুপালন সীমান্ত অঞ্চল অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়া, অসম চৰকাৰৰ বন বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী ডাঙৰীয়া, অসম চৰকাৰৰ হেড অফ দ্য ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আৰু আমাৰ বিভাগৰ মুৰব্বী অলকা ভাৰ্গৱ ডাঙৰীয়ানী, PCCF অমিত সাহাই ডাঙৰীয়া, চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন MK যাদৱ ডাঙৰীয়া, জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল, যুৱক যুৱতীসকল, সন্মানীয় সুধীবৃন্দ আৰু সংবাদ মাধ্যমৰ মোৰ সতীৰ্থ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই বোকাখাটৰ ৰাইজৰ ওচৰত অলপ ক্ষমা বিচাৰিছোঁ যে আপোনালোক বহুত দূৰত বহাৰ ব্যৱস্থা কৰি দিছে, আমি অলপ দূৰত আছোঁ, কিন্তু মাজত যিহেতু গড়ৰ খৰ্গখিনি ৰখা হৈছে আৰু গড়ৰ খৰ্গখিনিৰ নিৰাপত্তাৰ দিশটো চাবলগীয়া হৈছে, সেইকাৰণে অকণমান আপোনালোকক দূৰত বহুৱাইছে। মই ভাবোঁ যে আপোনালোকে তাৰ বাবে বেয়া নাপাব আৰু পৰিৱেশটো নিশ্চয় আপোনালোকে অনুভৱ কৰিব। শ্ৰদ্ধা ৰাইজ, আজি বিশ্বৰ গড় দিৱস। আমি যদি এজন জীৱন্ত মানুহৰ লগত তুলনা কৰোঁ, এজন মানুহৰ মৃত্যুৰ পিছত সেই মানুহজনক আমি হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, আমি যি ধৰ্মতে বিশ্বাস নকৰোঁ কিয়, তেওঁক আমি এটা নিৰ্দিষ্ট সময় শেষ শ্ৰদ্ধা জনাবলৈ ৰখাৰ পিছত আমি তেওঁলোকক বিদায় দিওঁ আন এখন পৃথিৱীলৈ বা আন এখন স্থানলৈ, য'ত তেওঁলোকে পৰম পিতাৰ লগত সুখেৰে শান্তিৰে বাস কৰিব। আমি কেতিয়াবা আমাৰ আটাইতকৈ মৰমৰ ব্যক্তিজন আমাৰ মাজৰ পৰা আঁতৰি যায়। সেই মৰমৰ ব্যক্তিজনৰ দুজুৰি সুন্দৰ চকু আছিলে, এখন ধুনীয়া মুখ আছিলে, এখন ধুনীয়া হাত আছিলে, কিন্তু কোনো পিতৃ মাতৃয়ে নিবিচাৰে যেন সন্তানৰ যেতিয়া শেষকৃত্য হ'ব, দেউতাৰ যেতিয়া শেষকৃত্য হ'ব, দেউতাৰ চকুজুৰি আমি আমাৰ মাজত ৰাখি থৈ দিম। কাৰণ আমি জানো যে সমস্ত শৰীৰক বিদায় দি আন এখন বিশ্বলৈ, আন এখন পৃথিৱীলৈ, পৰমাত্মাৰ ওচৰলৈ তেওঁক আমি পঠিয়াই দিব লাগে। গড়ৰ মৃত্যু হয় কেতিয়াবা চোৰাং চিকাৰীৰ হাতত, কেতিয়াবা গড়ৰ মৃত্যু হয় বয়সৰ পিছত, প্ৰাকৃতিক কাৰণত, গাড়ী দুৰ্ঘটনাত, আমি বিভিন্ন কাৰণত গড়ৰ মৃত্যু হোৱা দেখিছোঁ। গড়ৰ মৃত্যুৰ পিছত যদি আমি গড়ক পুতি থওঁ আৰু খৰ্গটো যদি পুতি থওঁ, তেতিয়াহ'লে হয়তো কোনোবাই আকৌ গাঁতৰ পৰা গড়টোক উলিয়াই মৃত শৰীৰৰ পৰা খৰ্গটো কাটি তাক বিক্ৰীৰ বাবে লৈ যাব। সেইবাবে গড়ৰ খৰ্গটো গড়টোৰ পৰা পৃথক কৰি গড়টোক মাটিত পুতি দিয়াৰ পিছত আমি খৰ্গটোক দাহন কৰিব লাগে, যাতে সমস্ত শৰীৰটোৱেই পৰম পিতাৰ ওচৰলৈ ঘূৰি যাব পাৰে। মানুহে মোক দুই এটা প্ৰশ্ন কৰে
যে এই গড়ৰ খৰ্গখিনি বিক্ৰী কৰিলে আমাৰ চৰকাৰে দেখোন বহুত টকা পালেহেঁতেন। হয়, নিশ্চিতভাৱে আমি এই গড়ৰ খৰ্গ বিক্ৰী কৰিলে আমি বহুত টকা পালোহেঁতেন। মানুহৰ কিডনি বিক্ৰী কৰিলেও আমি বহুত টকা পাম। কিন্তু আমি মানুহৰ কিডনি বিক্ৰী কৰিম জানো? আমিতো কেতিয়াও বিক্ৰী নকৰোঁ। বন্যপ্ৰাণীৰ অংগ প্ৰত্যংগ বিক্ৰী কৰা বা কিনা এই কামটো ৰাষ্ট্ৰসংঘ আৰু বিশ্বৰ সভ্য সমাজে আটাইতকৈ বেয়া কাম বুলি অভিহিত কৰিছে। সাইটিছত ভাৰত চৰকাৰে স্বাক্ষৰ কৰিছে আৰু ভাৰত চৰকাৰে বিশ্বক প্ৰতিশ্ৰুতি দিছে যে আমি মৃত বা জীৱন্ত কোনো জীৱ জন্তুৰ অংগ পতংগৰ আমি ব্যৱসায় নকৰোঁ। এয়া হ'ল সভ্যতাৰ নিদৰ্শন, এয়া হ'ল সংস্কৃতিৰ নিদৰ্শন। ভাৰতবৰ্ষই যি সভ্যতা সংস্কৃতিৰ বাহক, সেই ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিয়ে আমাক মৃত বন্য জন্তুৱে হওক আৰু মানৱ শৰীৰে হওক দান হ'ব পাৰে, কিন্তু বেহা বেপাৰ কেতিয়াও হ'ব নোৱাৰে। এই কথা আমাৰ সভ্যতা সংস্কৃতিয়েও শিকাইছে আৰু ভাৰতৰ সংসদেও এই বিষয়ে কঠোৰ আইন প্ৰণয়ন কৰিছে যে কোনো ব্যক্তি বা চৰকাৰে ভাৰতৰ ভিতৰতে হওক বা ভাৰতৰ বাহিৰতে হওক কেতিয়াও কোনো বন্যজন্তুৰ অংগ প্ৰত্যংগ বিক্ৰী কৰিব নোৱাৰে। তৃতীয়তে, আমি গড়ৰ খৰ্গ বিক্ৰী কৰিলেও গড়ৰ খৰ্গ মানুহে কিয় কিনিব? কিছুমান মানুহে ভাবে যে গড়ৰ খৰ্গত মেডিচিনেল ভেলু আছে। গড়ৰ খৰ্গ ঔষধৰ লগত মিহলালে কেঞ্চাৰৰ বেমাৰৰ ভাল হয়। গড়ৰ খৰ্গই মানুহৰ যৌন শক্তিৰ ক্ষমতা বৃদ্ধি কৰে। এই ধৰণৰ কিছুমান ভুল ধাৰণাৰ বশৱৰ্তী হৈ মানুহে গড়ক হত্যা কৰে আৰু কিছুমান মানুহে আমাক কৈছে আপুনি বিক্ৰী কৰি নিদিয়ে কিয়? তাৰ মানে যোনে কিনিব তেওঁক আমি মিছা কথা ক'ব লাগিব, অসত্য কথা ক'ব লাগিব যে এই খৰ্গৰ ঔষধি গুণ আছে। দৰাচলতে গৱেষণাই প্ৰমাণ কৰিছে যে মানুহৰ যেনেকৈ চুলি থাকে তেনেকৈ গড়ৰ খৰ্গও হৈছে চুলিবিলাকৰ এটা সমষ্টি। ইয়াৰ কোনো ঔষধি গুণ বা মেডিচিন ভেলু নাই। যেতিয়ালৈকে গড়ৰ খৰ্গবিলাক আমি ৰাখি থম তেতিয়ালৈকে ক'বাত নহয় ক'বাত আমিও এটা অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ থাকিম যে আমি মূল্যৱান গড়ৰ খৰ্গ ৰাখি থৈছোঁ। মূল্যৱান গড়ৰ খৰ্গ নহয়, মূল্যৱান হ'ল জীৱন্ত গড়টো। এই গড়ৰ খৰ্গই ক'ত শোভা বৰ্ধন কৰে? জীৱন্ত গড়টোতহে গড়ৰ খৰ্গই শোভা বৰ্ধন কৰে। যদি তাত আত্মা নাই, শৰীৰৰ কোনো মূল্য নাই। যদি জীৱন্ত গড়টোৱে মূৰৰ ওপৰত যদি খৰ্গটো লৈ জংগলত ঘূৰি নুফুৰে, কেৱল মাত্ৰ খৰ্গটোৰ কোনো মূল্য নাই। এই যি আমাৰ মিছপ্লেচ ধাৰণা যে ইমান মূল্যৱান বস্তু, আমি ৰাইজক এটা শক্তিশালী বাৰ্তা দিব লাগিব যে মূল্যৱান হয়, জীৱন্ত গড়টো মূল্যৱান হয়, মৃত গড়ৰ খৰ্গটো মূল্যৱান নহয়, কাৰণ তাৰ কোনো ঔষধি গুণ নাই। মৃত গড়ৰ খৰ্গটো মূল্যৱান নহয় কাৰণ ভাৰতৰ সভ্যতা সংস্কৃতিয়ে মৃত অংগ প্ৰত্যংগৰ বেহা বেপাৰ কৰিবলৈ আমাক নকয়। আৰু এই গড়ৰ খৰ্গ আপুৰুগীয়া নহয় কাৰণ ভাৰতৰ লোকসভাই ইতিমধ্যে আইন প্ৰণয়ন কৰিছে যে ভাৰতৰ কোনো নাগৰিক বা চৰকাৰে গড়ৰ খৰ্গই হওক আন বন্যপ্ৰাণীৰ অংগ প্ৰত্যংগৰ ওপৰত বেহা বেপাৰ কৰি তাৰ পৰা আমি টকা পইচা
আহৰণ কৰিব নোৱাৰো, লাগিলে চৰকাৰেই হওক বা ব্যক্তিয়ে হওক। চৰকাৰে যদি গড়ৰ খৰ্গ বিক্ৰী কৰে, তেতিয়াহ'লে চোৰাং চিকাৰীয়েও ক'ব যে চৰকাৰে যদি কৰিব পাৰিছে আমিও কৰোঁ, আমি মাত্ৰ চৰকাৰক টেক্স দিম। তেতিয়াহ'লে কাজিৰঙাত গড় নাথাকিব, মানসত গড় নাথাকিব, ওৰাঙত গড় নাথাকিব। সেইবাবে শ্ৰদ্ধাৰ ৰাইজ, আজি বিশ্ব গড় দিৱসৰ দিনাই অসম চৰকাৰে এটা সাহসী সিদ্ধান্ত লৈছে। সাহসী মানে জংগলত যোৱা সাহসী নহয়, মনৰ পৰা সাহস, যে মৃত গড়ৰ খৰ্গ আপুৰুগীয়া নহয়, ইয়াক আমি বৈদিক প্ৰথাৰে বা আন প্ৰথাৰে আমি আনখন পৃথিৱীলৈ আমি পঠিয়াই দিম। আমাৰ কাৰণে আপুৰুগীয়া হ'ল জীৱন্ত গড়, আৰু জীৱন্ত গড়ৰ ওপৰত সুশোভিত সেই গড়ৰ খৰ্গ। আজি কিছুমানে মোক কৈছে গড়ৰ খৰ্গ দিৱসৰ দিনাখনেই আৰু গড়টো খৰ্গ জ্বলোৱা ভাল হ'ব নেকি? আজিৰ দিনটোতে ভাল হ'ব, কাৰণ আমি মৃত খৰ্গৰ ওপৰত মায়া মোহ আমি এৰিব লাগিব। কাৰণ মৃত খৰ্গৰ ওপৰত মায়া মোহ মানে কৰবাত বিক্ৰী কৰি দিয়াৰ পৰিকল্পনা, আৰু একো নহয়। কোনোবা দিনা আমাৰ ট্ৰেজাৰীৰ পৰা কৰবাত বিক্ৰী হ'ব, কোনোবা দিনা কোনোবাই খৰ্গৰ জেগাত আন বস্তু ৰাখি দিব, আৰু অসমৰ পৰা লাহে লাহে বদনাম হ'ব যে চৰকাৰৰ সংৰক্ষিত গড়ো বাহিৰলৈকে ওলাব পাৰে। আজি আমি এই ধৰণৰ কথা বতৰা চিন্তা কৰি আজি আমি এই দিনটোত প্ৰায় 2500 অৰ্থাৎ 2479টা গড়ৰ খৰ্গ আমি ৰাইজৰ সন্মুখতে দাহন কৰিব খুজিছোঁ, যাতে দুটা বাৰ্তা আমাৰ বিশ্ববাসীয়ে পায় যে অসমে গড়ৰ খৰ্গৰ ওপৰত কেতিয়াও বেহা বেপাৰ নকৰে, আৰু দ্বিতীয়তে অসমে গড়ৰ খৰ্গৰ পৰা ঔষধি উৎপন্ন হয় সেই কথাক অসমবাসীয়ে বিশ্বাস নকৰে। অসমবাসীয়ে কেৱল জীৱন্ত গড়ক জীয়াই ৰখা, চোৰাং চিকাৰীৰ পৰা ৰক্ষা কৰা, দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰা সেই কথাকহে অসমবাসীয়ে বিশ্বাস কৰে। আজিৰ দিনটোৰ তাৎপৰ্য ইয়াতকৈ আৰু ডাঙৰ তাৎপৰ্য একো হ'ব নোৱাৰে। আপোনালোকে দেখিছে যে বিশ্বৰ যিমান বন্যপ্ৰাণীৰ ওপৰত কাম কৰা সৃষ্টিশীল ব্যক্তি বা সংগঠন, এই সকলোৱে আজি আমাক ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে, আৰু অসম চৰকাৰ আৰু অসমবাসীৰ সাহসী সিদ্ধান্তক তেওঁলোকে আজি উৎসাহ যোগাইছে। কাৰণ কোনোবাই যদি হিচাপ কৰে গড়ৰ খৰ্গকেইটাৰ মূল্য কিমান, হিচাপ কৰিলে মোৰ বেয়া হৈ যাব যে ইমান খৰ্গ দি ইমান কিলোমিটাৰ ৰাস্তা বনাব পাৰি, ইমান গড়ৰ খৰ্গ দি ইমান স্কুল বনাব পাৰি, ইমান গড়ৰ খৰ্গ দি ইমান কলেজ বনাব পাৰি। হয়, আমাৰ যদি গোটেইবিলাকৰ যদি কিডনী কেইটা আমি হিচাপ কৰোঁ, তেনেকুৱা হিচাপ এটা ইমানেই ওলাব, বেলেগ একো নোলাব। গতিকে আমি ভাবোঁ যে আমি গড়ক আমাৰ জীৱনৰ আৰু সৃষ্টিৰ এটা অংগাগী, এটা অবিচ্ছেদ্য অংগ হিচাপে মানি লৈ আমি যেনেকৈ মানুহৰ আত্মা আৰু শৰীৰক বিদায় দিওঁ, তেনেকৈ আমি গড় আৰু গড়ৰ খৰ্গকো আমি এই পৃথিৱীৰ পৰা বিদায় দিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছিল যে মানুহে হওক, শৃগালে হওক, সকলোতে ভগৱানৰ আত্মা বিৰাজ কৰে। আৰু এই গড়ৰ জীৱনবিলাকতো, গড়ৰ খৰ্গবিলাকৰ ওপৰত আমি যেতিয়া ব্যৱসায় নকৰোঁ, গড়ে সন্মান পাব, জীৱন্ত গড়ে সন্মান পাব, আৰু এই গড়ৰ ভিতৰতে থকা পৰমাত্মায়ো শান্তি লাভ কৰিব। মই আজিৰ দিনটোত ধন্যবাদ জনাব খোজো অসম চৰকাৰৰ বন বিভাগৰ কৰ্মচাৰীসকলক, বিষয়াসকলক, যে তেখেতসকলৰ প্ৰচেষ্টাত আজি আমাৰ কাজিৰঙাই হওক, মানস হওক, ওৰাঙতে হওক, বন্যপ্ৰাণীসকলে নিৰাপদভাৱে বিচৰণ কৰিছে। আজিৰ দিনটোত অসমত এক প্ৰকাৰ ক'ব গ'লে আমাৰ তিনিওখন যি অভয়াৰণ্য আছে,
মানস আছে, পবিতৰা আছে, কাজিৰঙা আছে, ওৰাং আছে, 4খন য'ত অভয়াৰণ্য আছে, তাত 2600টা গড়ে মুকলিভাৱে বিচৰণ কৰে। গড়ৰ চোৰাং চিকাৰ লাহে লাহে কমি গৈছে। সেই পুৰণা কলংকিত দিনবিলাকৰ পৰা আজি আমি আঁতৰি আহিছোঁ। খৰ্গৰ ওপৰত মায়া মোহ ত্যাগ কৰি আজিৰ পৰা আমি আৰু এটা বাৰ্তা পৃথিৱীত পঠাম যে কেতিয়াও গড় খৰ্গটোৰ বাবে হত্যা নকৰিব। জীৱন্ত গড়তহে খৰ্গই শোভা বৃদ্ধি কৰে। মৃত্যুৰ পিছত সেই খৰ্গৰ মূল্য শৰীৰৰ আন অংগ পতংগৰ লগত একে, তাৰ কোনো পৃথক মূল্য নাই আৰু সেই পৃথক মূল্যৰ কথা চিন্তা কৰিব নাপায়। এয়া হ'ল বিশ্বৰ কথা, এয়া হ'ল ভাৰতৰ সভ্যতাৰ কথা, এয়া হ'ল আমাৰ আইনৰ কথা। Section 3 and 4 Wild Life Actে আমাক কয় যে মৃত বন্য জন্তুৰ যিমান শৰীৰৰ অংগ থাকে তাক আমি ডিসপোজ বা তাক আমি নিষ্পত্তি কৰি পেলাব লাগে। 94টা গড়ৰ খৰ্গ আমি ৰাখি থৈছোঁ। কোনোবা কেইটা গড়ৰ খৰ্গ আদালতত পেশ কৰিব লাগিব। কোনোবা চোৰাং চিকাৰীৰ লগত খৰ্গকেইটা ইনভলভ হৈ আছে, আমাৰ সিজাৰ লিষ্টৰ ভিতৰত আছে, তাক আমি সংৰক্ষণ কৰিব লাগিব। এই Section 3 and 4 of Wild Life Actে কৈছে যে সাইন্টিফিক ষ্টাডি বা লৰা ছোৱালী জ্ঞান দিবৰ কাৰণে কিছু বস্তু আমি সংৰক্ষণ কৰিব পাৰোঁ। দ্বিতীয়টো বিশ্বৰ ভিতৰত দ্বিতীয়টো দীঘল গড়ৰ খৰ্গ, এই বিশ্বৰ ভিতৰত আটাইতকৈ দীঘল গড়ৰ খৰ্গটো আমাৰ মাজত আছে আৰু আটাইতকৈ ওজন 3.5 কেজিৰ গড়ৰ খৰ্গ এটা আমাৰ মাজত আছে। এই গোটেই খৰ্গবিলাক আমি কাজিৰঙাত এটা বন্যপ্ৰাণীৰ এটা সংগ্ৰহালয় সৃষ্টি কৰিব খুজিছোঁ, মিউজিয়াম এটা কৰিব খুজিছোঁ আৰু এই মিউজিয়ামত এই খৰ্গকেইটা আমি সংৰক্ষণ কৰিম যাতে ইয়াৰ পৰা বৈজ্ঞানিক ষ্টাডি যদি কিবা প্ৰয়োজন হয় কৰিব পাৰে আৰু যিসকলে গড়ৰ খৰ্গৰ নান্দনিক শোভা চাব খোজে, ইয়াৰ যিটো দৃষ্টিনন্দন যি এক নয়নিভিৰাম দৃশ্য আছে, তাক যি ল'ৰা ছোৱালীয়ে চাব খোজে ওচৰৰ পৰা আহি চাব পাৰিব। কিন্তু সেইখিনি মাত্ৰ মিউজিয়ামৰ কাৰণে, তাতকৈ আৰু বেলেগ একো নহয়। এতিয়াৰ পৰা আমাৰ বছৰি যি গড় প্ৰাকৃতিকভাৱে মৰিব, চোৰাং চিকাৰীয়ে মাৰিব বুলি মই নাভাবোঁ। চোৰাং চিকাৰীবিলাকেও জানে যে অসম চৰকাৰ কেতিয়া কি পজিশ্যনত আছে। ইয়াৰ পৰা গড় মাৰিব গ'ল, বাছি যোৱাটো ইমান সহজ এতিয়া নহ'ব। মই তেওঁলোকক ভাল কৰি বুজাই কৈছোঁ আৰু তেওঁলোকে বুজিব যে এতিয়া কথাবিলাক বেলেগ হৈছে, আগৰ দৰে নহ'ব। আমাৰ সেই পুৰণা দিনবিলাকৰ কথা আমি মনত পেলাব নালাগে, পৰিৱৰ্তন হৈছে। গতিকে চোৰাং চিকাৰৰ পৰা খৰ্গ আহিব তাক মই নাভাবোঁ, কিন্তু বাৰ্ধক্যজনিত কাৰণ বা এক্সিডেণ্টৰ ক্ষেত্ৰত যি গড়ৰ খৰ্গৰ মৃত্যু হ'ব, বছৰি আমি তাক দাহন কৰিম যাতে যেনেকৈ মৃত শৰীৰক আমি দাহন কৰোঁ তেনেকৈ আমি তাক দাহন কৰি মায়া আৰু মোহৰ পৰা আমি যাতে মুক্ত হ'ব পাৰোঁ। আৰু এটা প্ৰশ্ন আমাৰ মাজত থাকে যে দুৰ্ঘটনাত কিমান গড়ৰ মৃত্যু হ'ব। মই বাৰে বাৰে কৈছোঁ বাৰ্ধক্যজনিত আৰু দুৰ্ঘটনাজনিত। দুৰ্ঘটনাটো হ'ব নালাগে, কাজিৰঙাৰ জংগলত থাকে। কেতিয়া দুৰ্ঘটনা হয়? যেতিয়া ৰাস্তালৈকে ওলাই আহে। লাহে লাহে অসম চৰকাৰে চেষ্টা কৰিছে যে ৰাইজ আৰু ইয়াৰ সকলোৰে সহযোগত আমি এটা এলিভেটেড কৰিডৰ বনাবৰ কাৰণে যাতে মেক্সিমাম ট্ৰাক আদি গাড়ী ওপৰেদি পাৰ হ'ব পাৰি আৰু গড়ৰ যাতে কোনো কাৰণে গড় পহু কাৰো যাতে দুৰ্ঘটনাজনিত কাৰণতো মৃত্যু নহয়। চেষ্টা কৰি থকা হৈছে।
আপোনালোকৰ সহযোগিতাত নিশ্চয় আমি তাতো সফল হ'ব পাৰিম। অসম চৰকাৰে ফৰেষ্টৰ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে আমি বহুতবোৰ কাম হাতত লৈছোঁ, বন্যপ্ৰাণীৰ কাৰণে বহুত কাম হাতত লৈছোঁ আৰু বন্যপ্ৰাণী আৰু কাজিৰঙাক লৈ পৰ্যটন উদ্যোগৰ বিকাশৰ বাবেও আমি চেষ্টা কৰিছোঁ। মই অনুভৱ কৰোঁ যে যোৱা কোভিডৰ সময়ত আমাৰ কাজিৰঙাৰ যিসকল টুৰিজিমৰ লগত ইনভলভ আছিল তেওঁলোকৰ বহুখিনি ক্ষতি আমি দেখা পাইছোঁ। অহা 1 তাৰিখৰ পৰা কাজিৰঙাত কোভিডৰ পৰা আমি আঁতৰি সকলো স্বাভাৱিক কৰিব খুজিছোঁ। হোটেলো নিয়মিতভাৱে খুলিব, ইয়াত যাত্ৰীও আহিব পাৰিব, টুৰিজিম সাফাৰিও হ'ব পাৰিব। আমি সকলো স্বাভাৱিক কৰি দিছোঁ। ইয়াত আৰু কোনো কোভিডৰ ওপৰত বৰ্তমান নিয়ন্ত্ৰণ নাথাকিব, কোভিড প্ৰটোকল নাথাকিব। এটাই খালি প্ৰটোকল থাকিব, সকলোৱে যাতে ভেকচিন লয়। আৰু কাজিৰঙাৰ হোটেলত যেতিয়া কোনোবা অতিথি আহিব তেওঁকো সুধিব লাগে আপুনি ভেকচিন লৈ আহিছে নে নাই। যদি অহা নাই আমাৰ কাষৰ হস্পিটালখনত লৈ গৈ তেওঁলোককো ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাক বাদ দি আমি এটা সাধাৰণ জীৱন 1 তাৰিখৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। পূজা আদিও আমি পালন কৰিম। ৰাজ্যখনলৈ স্বাভাৱিক জীৱন যাতে উভতি আহে তাৰ বাবে আমি কাম কৰিব খুজিছোঁ আৰু ভেকচিনেশ্যনে হৈছে ইয়াৰ আমাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ। মই সকলো ৰাইজকে অনুৰোধ কৰিম প্ৰথম পালি ভেকচিনো ল'ব, দ্বিতীয় পালি ভেকচিনো ল'ব, যাতে আমি জীৱনৰ কাৰণে আৰু চিন্তা কৰিব নালাগে। আমাৰ যাতে জীৱন আৰু জীৱিকা আমি যাতে দুইটাকে ৰক্ষণাবেক্ষণ দিব পাৰোঁ। পুনৰ এবাৰ আজিৰ এই অনুষ্ঠান খুব ধুনীয়াকৈ অনুষ্ঠিত কৰাৰ বাবে মই আমাৰ বন বিভাগৰ মুৰব্বী শ্ৰীমতী অলকা ভাৰ্গৱ যাদৱ, আমাৰ চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন সকলোকে, অমিত সাহাই, মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ সাহসিক নেতৃত্বত এই অসাধাৰণ কাম আজি সমাপ্ত হ'বৰ পথত মই তেখেতকো ধন্যবাদ আৰু অভিনন্দন গ্ৰহণ জনাইছোঁ। আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী অবিনাশ যোশী, আমাৰ ইয়াৰ ডিসি এসডিও সকলোৱে এই অনুষ্ঠানত আৰু স্থানীয় বিধায়ক অতুল বৰা ডাঙৰীয়াই যি সহায় কৰিলে তাৰ বাবে মই তেওঁলোকক পুনৰ এবাৰ কৃতজ্ঞতা জনাইছোঁ। আমাৰ বোকাখাতৰ আজিৰ সমবেত ৰাইজক পুনৰ এবাৰ মোৰ প্ৰণাম জনাই আৰু অসমবাসী ৰাইজক আজিৰ এই ঐতিহাসিক দিনটোত মই সকলোকে গড় সংৰক্ষণৰ কাৰণে আপোনালোকৰ যি সামগ্ৰিক চিন্তাধাৰা তাৰ প্ৰতি মই আপোনালোকক অভিনন্দন জনাই বন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীক বিশ্ব গড় দিৱস উপলক্ষে তেওঁলোকক মোৰ শুভকামনা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বিগত সময়ছোৱাত বহু গড়ৰ মৃত্যু হ'ল। কিছুমানৰ স্বাভাৱিক মৃত্যু, কিছুমান দুৰ্ঘটনাত মৃত্যু, বানপানীত মৃত্যু আৰু কিছুমানে মৃত্যুবৰণ কৰিলে চোৰাং চিকাৰীৰ হাতত। ইয়াৰ লগতে গড়ৰ সুৰক্ষাৰ বাবে বনকৰ্মীয়ে অক্লান্ত শ্ৰমেৰে বহুজন বনকৰ্মীয়ে জীৱন আহুতি দিলে। সেই পবিত্ৰ আত্মাৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে আহক আমি সকলোৱে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাই 1 মিনিট থিয় হৈ 1 মিনিট মৌনতা অৱলম্বন কৰোঁ।
ধন্যবাদ। সেই বিদেশ আত্মাসকলৰ সদগতিৰ অৰ্থে এতিয়া অসম পুলিচ তথা অসম বন সুৰক্ষা বাহিনীৰ দ্বাৰা চালামী প্ৰদান।
এতিয়া আমি গড়ৰ খৰ্গসমূহৰ ওপৰত পুষ্পাঞ্জলি কৰি বিদেহাত্মাৰ সদ্গতিৰ অৰ্থে আমি শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছোঁ। অসমৰ ৰাজ্যিক জন্তু, আপুৰুগীয়া প্ৰাণী, গড় অসমৰ স্বাভিমান। আমি এই গড়ৰ খৰ্গৰ ওপৰত পুষ্পাঞ্জলি কৰি আমি শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিলোঁ। শ্ৰদ্ধা ৰাইজ, এতিয়া আমি সেইখনলৈ আগবাঢ়িছোঁ। এতিয়া নিলগৰ পৰা বুটাম টিপি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আনুষ্ঠানিকভাৱে গড়ৰ খৰ্গত অগ্নি সংযোগ কৰিব। এক বিৰল মুহূৰ্ত, এক বলিষ্ঠ বাৰ্তা অসমৰ পৰা, অসম চৰকাৰৰ পৰা, অসমৰ জনসাধাৰণৰ পৰা সমগ্ৰ বিশ্বলৈ। গড়ক আমি সন্মান কৰোঁ, গড়ক আমি ৰক্ষা কৰোঁ। অতীজৰে পৰা আমি গড় ৰক্ষা কৰি আহিছোঁ। আমাৰ স্বাভিমান গড়ক আমি ৰক্ষা কৰিম। এক ঐতিহাসিক ক্ষণ আৰু আমি সকলো হৈ ৰ'লো ইয়াৰ সাক্ষী। অসম চৰকাৰৰ এক বলিষ্ঠ পদক্ষেপ, গড় সংৰক্ষণৰ দিশত লোৱা এক বলিষ্ঠ পদক্ষেপ, বিশ্ববাসীলৈ এক বাৰ্তা। এয়া এক বিৰল বাৰ্তা, এয়া এক বিৰল বাৰ্তা, এয়া এক বিৰল বাৰ্তা। গড়ৰ সংৰক্ষণৰ বাবে এয়া এক বিৰল বাৰ্তা। আমি অসমবাসী ৰাইজে অসম চৰকাৰক ধন্যবাদ দিবই লাগিব। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা মহোদয়ক ধন্যবাদ দিবই লাগিব এনে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে। হিতম যদায়ো সতমিন্নো সরদো আন্তিদেবায় ত্রাজতগ্রাজরসং शांतिरांतरिक गंगांति पृथ्वी शांतिराप शांतिरोकदयः शांति वनस्पतयः शांतिर्विश्वे देवाः शांति ब्रह्म शांति सर्वगं शांति शांतिरेव शांति सामा शांतिरे। সাংবাদিকসকলক সাৱধানে দূৰৰ পৰা দৃশ্য গ্ৰহণ কৰিবৰ বাবে অনুৰোধ কৰিলোঁ।
আমি সকলো হৈ ৰ'লোঁ এই বিৰল মুহূৰ্তৰ সাক্ষী। বিশ্বৰ ওচৰত বিশ্ববাসীলৈ আমি যি বাৰ্তা প্ৰেৰণ কৰিছোঁ, সেই বলিষ্ঠ বাৰ্তা আজি আমাৰ বিশ্বৰ চুকে কোণে প্ৰেৰণ কৰিব বিচাৰিছোঁ। গড়ৰ খৰ্গ কেৱল কিছু চুলিৰ সমষ্টিহে মাত্ৰ, ইয়াৰ কোনো মূল্য নাই। যিবোৰ অন্ধবিশ্বাসেৰে আমি ইমান দিন চলি আহিছোঁ, সেই সকলো অন্ধবিশ্বাস অমূলক, ভ্ৰান্ত, আৰু তাক আমি আজি প্ৰতিপন্ন কৰিলোঁ। সকলোকে নিৰাপদ দূৰত্বত অৱস্থান গ্ৰহণ কৰিবৰ বাবে অনুৰোধ কৰিছোঁ। এই এক বিৰল অভিজ্ঞতা প্ৰতিজনৰ বাবেই। প্ৰথমবাৰৰ বাবে আমি আমাৰ ৰাজ্যখনত এনে এক বলিষ্ঠ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এতিয়া আহক আমি সমস্বৰে গাওঁ ৰাষ্ট্ৰীয় সংগীত। जय हे भारत भाग्य विधाता, पंजाब सिंध फिर उत्कल गंगा, विंध्य हिमाचल यमुना गंगा, उच्चल जलधि तरंगा। तब शुभ नामे जागे, तब शुभ आशीष मागे, गाहे तब जय गाथा। जन गण मंगल नायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे।